কাঁহটো ভাল হৈ যায় সঁচাকৈ এইকেইদিন মানে গম পাইছিলে না মাথা মানে একেবাৰে বেয়া হৈ গ'ল মানে কাহি অৱস্থা কাহি হৈ গ'ল এতিয়া মানে ভাল হৈ গ'ল আৰু ভাল হয় বেছিকৈ নহয় খালি ইমান অকণমান খাব লাগিব মানে চিচা গ্লাছ বা যিমান অকণমান খালে মানে ভাল হৈছে আপোনাক কৈছোঁ যা যা ভাল বোলা হাৰবিট এটা দিয়ক মই লৈ যাওঁ তোমালোকৰ কাৰণে লাগে বুলি গোটেইকেইটা মোৰ কাৰণে আনিছে তহঁতে চকু নিদিবি দেই শান্তি লাগে আমাৰ সুমন বাইদেউ ভাগৰ যুগৰ এতিয়া আহিছে আমি যেনিবা ভাগৰ যুগৰ অহা নাই আমি প্লেনত আহিলোঁ ভাগৰ লাগিছে লৈ ঢাপৰি আমাৰ কাম কৰা বাই আছে ঘৰত এইফালে নিতালীয়ে ফোন চাই আছিল আৰু এইফালে চুমি বাইদেৱে বনাই আছিল শাক সকলোৱে আমি আলু বইল কৰি খাই আছিলোঁ এটি ধুনীয়া পৰিৱেশৰ মাজত সৰিয়হৰ ডৰা দেখিছেনে কিমান ধুনীয়া 11 বিঘা সৰিয়হ কৰিছে আমাৰ চুমি বাইদেৱে আমি সেইটো পৰিৱেশলৈ গৈছিলোঁ এটা ধুনীয়া পৰিৱেশ পথাৰৰ মাজত আৰু সকলোৱে ধেমালি কৰি এসাঁজ খাইছিলোঁ কেনেকৈ দিনটোনো পঠালোঁ ইমান ধুনীয়া এটা পৰিৱেশ চাওকচোন কেনেদৰে চুমি বাইদেৱে ইমান ধুনীয়া ডাঙৰ মূলা খেতি কৰিছে তাকে আজিৰ ব্লগত আপোনালোকক দেখুৱাম আৰু মই এযোৰ দীঘল ফুলি বহুত দিনৰ মূৰত পিন্ধি লৈছোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই আৰু ঘৰত আছিলোঁ ঘৰত দহি গুঠি আছিলোঁ আজিকালি যিবোৰ চাদৰ আহে যিবোৰ দীঘলকৈ সূতা লাগি আহে সেইবোৰত মই থুপি নুখুৱাওঁ দহি বাতি দিওঁ দেখিবলৈ মই ভাল দেখোঁ সেয়ে আপোনালোকে বাৰু এনেদৰে দহি গুঠাই লয়নে দহি গুঠি থাকোঁতে মোলৈ ফোন আহিল বোলে পিকনিক যাওঁ আৰু পিকনিক যাবলৈ বুলি আমি ওলাই আহিলোঁ 2টামান বজাত আৰু আহি এয়া কেনেদৰে কি কৰিছোঁ চাওকচোন আৰু সকলোকে ধেমাজি ৰেখা ব্লগৰ অন্যটি ব্লগলৈ আদৰণি জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে এইফালে ভিনদেউ গুচাই আছে কুকুৰা বাকলি পাখি গুচাই আছে আমাৰ ভিনদেউ দেখাই দিওঁ আৰু ভিনদেউ ব্ৰইলাৰ মাংস যদি চালটোৱে নাথাকিলে কি খাব আৰু বুলি কিন্তু ব্ৰইলাৰ মাংস খালে মানে আজিকালি সোনকালে মৃত্যু মুখলৈ গৈ থাকে বুলি কয় কিন্তু আমি খাবলৈ নেওঁ সেইকাৰণে আলুগুটি গুচাই খাই আছে এইফালে লোকেল কুকুৰা গুচোৱা দি আমাৰ মানে ভিনদেউৱে গুচাই দিছে ব্ৰইলাৰ কুকুৰা আৰু আমাৰ পোৱালীকেইটা ইয়াত শুই আছে আলুগুটি গুচাই নিতালী আৰু পলিয়ে খাই আছে আৰু জোনাকে মাহীয়েকহঁতৰ লগত কি কথা পাতিছে সিহে জানে আৰু ইফালে পপকৰ্নো খাই আছে আৰু পথাৰৰ মাজত বুলিয়ে ক'ব পাৰি বহুত ডোখৰ খোজকাঢ়ি আহিছোঁ এইখিনি হৈছে আমাৰ চুমি বাইদেৱে কৰা 11 বিঘা মাটি সৰিয়হ আৰু এইফালে আমি এতিয়া কাটি আছোঁ আলুগুটি পিঁয়াজ মাংসৰ সৈতে বনাবৰ বাবে ইফালে বগা সাজপানীও অলপ আনিছিল যিখিনি আমি খাই লৈ কথা পাতি শাক বনাই আছোঁ চুমি বাইদেউৰ হেতৰ পামত বুলিয়ে ক'ব পাৰি মানে মুকলি যে পথাৰডোখৰ মাজত অকলশৰে সৰিয়হ কৰাৰ দৰে হৈছে গতিকে গৰু ছাগলীৰ উৎপাতৰ বাবে তাত ৰাতিপুৱাৰ পৰা গধূলিলৈকে ৰখীয়া হ'ব লাগে আচলতে কিবা এটা বস্তু আমি যেতিয়া পাবলৈ হয় তাৰ মাজত সোমাই থকা কষ্ট ত্যাগখিনি তালৈ গ'লেহে গম পায় যেতিয়া পথাৰৰ মাজে ইমান দূৰ খোজকাঢ়ি গৈছিলোঁ মই তেতিয়া অনুভৱ হৈছিল সঁচাকৈ জীৱনটো বহুত কষ্টকৰ সফল হ'বলৈ এনেদৰে খেতি কৰি খেতিয়কসকল সঁচাকৈ বহুত কষ্ট কৰিব পাৰে নতুন আলু খানি আনি পুৰি পিটিকি এয়া আমাৰ ছোৱালীকেইজনীয়ে খাই আছে এইফালে সুবৰ্ণ বাইদেউ আহি উপস্থিত হ'লি আমাৰ মাজত বিজয়লক্ষী বাইদেউ অহা কথা আছিল কিন্তু অহা নহ'ল তেওঁ বিশেষ কাৰণত ক'বালৈ গ'ল আৰু আমি গাজৰ কাটি খাই আছোঁ সাজ পানী আমাৰ সুবৰ্ণ বাইদেউ ভাগৰ যুগৰ এতিয়া আহিছে আমি যেনিবা ভাগৰ যুগৰ অহা নাই আমি প্লেনত আহিলোঁ ভাগৰ লাগিছে লৈ ঢাপৰি আমাৰ কাম কৰা বাই আছে ঘৰত এইফালে নিতালী আমাৰ ব্যস্ত ফোন টিপত এইফালে চুমি বাইদেউ ব্যস্ত শাক বনোৱাত ভিনদেউ লগতে মই আলু পিটিকাত বেঙেনা হ'ল বিলাহী চব হ'ল মাছো হ'ল বেঙেনা হ'ল আমাৰ বেঙেনাও আছে ইয়াত পুৰা আমি খাই আছোঁ বেঙেনা নহয় বেঙেনা মোৰ সম্পূৰ্ণ স্পেলিং ভুল এইফালে পোৱা মাছ শুই আছে চাওঁ দেখাওকচোন নাই উঠা যে মাছ পুৰা মাছ আমি খাম এতিয়া
চেপেনা বাইদেউ সেইটো আৰু খাবলৈ কি আছে দিয়া চব বাইকে পিন্ধাই লৈ লৈ দিয়া খুলি বগৰী আনিব গৈছে তাকে টেনচনতে লৈ আছো আমি মানে বেঙেনা পিটিকি খাই আছো এইটো কণ বেঙেনা নহয় ছাগলী শিঙীয়া বেঙেনা বুলি কয় আগতে আমাৰ ঘৰত ঠিক আছিলে এতিয়া ছাগলী শিঙীয়া বুলি নকয় এতিয়া গৰু শিঙীয়া বুলি এতিয়া মানে এইটো ছাগলী অকণমানি ছাগলী শিঙীয়া হ'ব এতিয়া এনে মাছ অকণমান দিয়াচোন পিটিকা অকণমান খাই লওঁ মাছ অকণমান সিজিলে কেঁচাই খাব পাৰি মোলৈ যে পিটিকা অকণমান নথলি খাই খতম বনাই দিলি সেইকাৰণে কি কৰা হয় এইখিনি গোটেইখিনি পিটিকা লগতে এইখিনি খাব লাগে এতিয়া ন ল'ৰাকেইটা দুডোখৰমান থৈ পেলাই গোটেইখিনি পিটিকা পিটিকি পিনে ল'ৰাখিনিলে সেই আধা থৈ দিয়া খাব নোৱাৰো আমি যদি হঠাতে কিবা এটা কৰিবলৈ লওঁ তেতিয়া পটককানে কামটো সফল হয় নহয় জানো আজি তেনেকুৱাই হ'ল আমাৰ সেইফালে খানা হৈ গ'ল সৰু সৰু ল'ৰাকেইটাৰ কাৰণে আগতীয়াকৈ বনাইছোঁ যিহেতু আমি সৰিয়হৰ তলিলৈ খাবলৈ আহিছিলোঁ বাচন বৰ্তন একো নাই ভিনদৈ বনোৱা শাক ভাত বনোৱা চৌতে আমি বনাই খাইছিলোঁ তাৰ কাৰণে মাংস অলপ আগতীয়াকৈ বনাই ল'ৰাকেইটাক খাবলৈ দিলোঁ তাৰপিছত আমি ডাঙৰসকলৰ কাৰণে বনাই আছিলোঁ আৰু সেই বনাই থকাৰ পিছত আচলতে জুইত বনালে সোনকালেই হৈ যায় নহয়নে মন কৰিলে চন্দৰে কথাটো আমি সোনকালে 2:30 গৈছিলোঁ আৰু আন্ধাৰ হোৱা আগে আগে ঘৰ পালোহি বুলি ক'ব পাৰি ধুনীয়াকৈ ইমান এটা ধুনীয়া পৰিৱেশ সৰিয়হৰ কেঁচা ফুলৰ গোন্ধ আমাৰ নাকত লাগিছিল ইমান ধুনীয়া এটা গোন্ধ আপোনালোকক কৈছোঁ নহয় যিসকলে কেঁচা সৰিয়হৰ ফুলি থকা সময়ত যিটো গোন্ধ পায় জানে তেখেতসকলক ক'ব নালাগে নিশ্চয় ইয়াত অকণমানি ল'ৰাটোৱে মুখখন ঢাকি দিছে মুখখন নেদেখাওঁ বুলি ধুনীয়াকৈ বহি লৈছে খাবৰ কাৰণে সুবৰ্ণ বাইদেৱে সকলোকে বিলাই দিছে আৰু ভিনদৈয়ে ইমান ধুনীয়াকৈ কাটি বাছি মাংস বনায়ো দিছে আমাক খাবৰ কাৰণে আমাৰ ভিনদৈ সঁচাকৈ বহুত ভাল তাৰপিছত আমি খাই বৈ বাইদেউহঁতে আলু বুটলিবলৈ গৈছিল আৰু মূলা চাবলৈ গৈছিল কিন্তু মইহে ইমান দূৰ পথাৰ মাজত আহি ইমানেই ভাগৰ লাগিল যে মই বহা ঠাইৰ পৰা নুঠিলোৱে সেইকাৰণে মই ইমান শকত এতিয়া মই ক্ষীণাবলৈ চেষ্টা কৰি আছোঁ বাৰু ল'ৰাকেইটা ভাগত পাইছে নাই বস্তু আমি মানে আজি সৰিয়নিত খানা খাবলৈ আহিলোঁ ন পোৱালীকেইটাক লৈ পেলাই আমাৰ জোনাকো উঠোৱা নাই বাৰু মই মুখখন নাথাকিলে হ'ব আমি উঠিছোঁ আৰু এইফালে আমাৰ পলি বাইদেউ আছে আৰু এইফালে আমাৰ জোনাক আছে আমাৰ জোনাক দাদা এইটো এইফালে আমাৰ ডাঙৰ বাজন আছে আৰু লাজটো কি একদম লাজ কৰি পেলাই আছে এই পোৱালিটো আছে অকণমানি আমাৰ পোৱালিটো বামগাঁও পোৱালি বুলি কৈছে আমাৰ এই ঋষিক আছে দেই এইটো বেটা মানুহ আমাৰ কাহ হৈ আছে নহয় কাহ হৈ থাকিলে মানে সাজ চাজ খাই মানে একদম ধুনীয়াকৈ কাহটো ভাল কৰি লৈছোঁ আমি আপোনালোকৰ বা সাজ খালে কাহ ভাল হয় নে মোৰ যে একদম ধুনীয়াকৈ কাহটো ভাল হৈ যায় সঁচাকৈ এইকেইদিন মানে গম পাইছিলে নহয় মাত খা মানে একেবাৰে বেয়া হৈ গ'ল মানে কাহি অৱস্থা কাহিল হৈ গ'ল এতিয়া মানে ভাল হৈ গ'ল আৰু ভাল হয় বেছিকৈ নহয় খালি ইমান অকণমান খাব লাগিব মানে চিচা গ্লাছ বা যিমান অকণমান খালে মানে ভাল হৈছে আপোনাক কৈছোঁ যা ভাল হয় খাই দিব দেই গোটেইখিনি খাবা মাংসখিনিও খাবা আকৌ দেই আমাৰ ঈদত ধুনীয়াকৈ ভাতকেইটা খায় এটাও নেপেলাই মানে তলত কাঢ়ি লাগিলে গোটেই গাল যাওঁ এনেকৈ খাবলৈ নাপায় নাই সেনাই খায় এনেকৈ খায় আকৌ শুকানকৈ খায় সেনাই খায় সেনা বুলি জানে চবকে উঠাই থৈ আপাক দেই ডাঙৰ হ'লে তেতিয়া চাবা আমি এনেকৈ খানা খাবলৈ মূলা আনিব গ'ল কিন্তু মূলা এডোখৰ মাটিতে থৈ পিনে গুচি আহিলে এয়া চাওক ইমান ডাঙৰ হৈছিলে মূলাটো আধা দেখোন থাকি আহিলে কিন্তু
ये क्या किया आपने मूला आधा रख दिया माटी में সেইকাৰণে এটা কৈছো 5 কেজি কৰিম বুলি বহুত ডাঙৰ হ'ব কিন্তু বৰ লাগে মূলা হাইব্ৰিড এটা দিয়ক মই লৈ যাওঁ লোৱা তোমালোকে আনিছো তোমালোকৰ কাৰণে লাগে বুলি গোটেইকেইটা মোৰ কাৰণে আনিছে তহঁতে চকু নিদিবি দেই আশা কৰোঁ আপোনালোকে আজিৰ ব্লগটি চাই ভাল পালে আৰু আপোনালোকো এনেদৰে হঠাতে পাৰ্টি উলিয়াই খাবলৈ নিশ্চয় গৈছে সকলো সুস্থ থাকক সুখত থাকক নিৰোগী হৈ থাকক তাৰে কামনা কৰিছোঁ পুনৰ অন্যটি ব্লগৰ সৈতে লগ পাম আৰু নেক্সটটো ব্লগ বহুত স্পেচিয়েল হ'বলৈ গৈ আছে আমাৰ গোটৰ মহিলাসকলৰ বাবে প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আজিলৈ আহোঁ বাই বাই